আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব। তেখেতে ভাইব্ৰেণ্ট ভিলেজ 2 এই যিটো প্ৰগ্ৰেম ভাৰত চৰকাৰে সীমান্ত অঞ্চলত থকা গাঁৱৰ উন্নয়নৰ বাবে এখন নতুন আঁচনি লৈছে, তাৰ উদ্বোধন কৰিব। অহাকালি তেওঁ গুৱাহাটীলৈ যাব, CRPFৰ পেৰেডত ভাগ ল'ব আৰু বিয়লি কচুতলিত আমি যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ অভিযান কৰিছিলোঁ, সেই স্থানত এটা অসম পুলিচ বেটেলিয়নৰ নতুন চৌহদ এটাৰ কাম শুভ আৰম্ভণি কৰিব। এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিল, তাতে এনক্ৰচমেণ্ট আছিলে। আমি খুব ষ্ট্ৰংলি সেই এনক্ৰচমেণ্ট আমি আঁতৰাইছিলোঁ আৰু যাতে তাত ভৱিষ্যতে এনক্ৰচমেণ্ট হ'ব নোৱাৰে, সেইকাৰণে প্ৰায় 300 কোটি টকা খৰচ কৰি আমি ডাঙৰ বেটেলিয়ন এটা তাতে নিৰ্মাণ কৰিব গৈ আছোঁ। আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব। তেখেতে ভাইব্ৰেণ্ট ভিলেজ 2 এই যিটো প্ৰগ্ৰেম ভাৰত চৰকাৰে সীমান্ত অঞ্চলত থকা গাঁৱৰ উন্নয়নৰ বাবে এখন নতুন আঁচনি লৈছে, তাৰ উদ্বোধন কৰিব। অহাকালি তেওঁ গুৱাহাটীলৈ যাব, CRPFৰ পেৰেডত ভাগ ল'ব আৰু বিয়লি কচুতলিত আমি যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ অভিযান কৰিছিলোঁ, সেই স্থানত এটা অসম পুলিচ বেটেলিয়নৰ নতুন চৌহদ এটাৰ কাম শুভ আৰম্ভণি কৰিব। এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিল, তাতে এনক্ৰচমেণ্ট আছিলে। আমি খুব ষ্ট্ৰংলি সেই এনক্ৰচমেণ্ট আমি আঁতৰাইছিলোঁ আৰু যাতে তাত ভৱিষ্যতে এনক্ৰচমেণ্ট হ'ব নোৱাৰে, সেইকাৰণে প্ৰায় 300 কোটি টকা খৰচ কৰি আমি ডাঙৰ বেটেলিয়ন এটা তাতে নিৰ্মাণ কৰিব গৈ আছোঁ। আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব। তেখেতে ভাইব্ৰেণ্ট ভিলেজ 2 এই যিটো প্ৰগ্ৰেম ভাৰত চৰকাৰে সীমান্ত অঞ্চলত থকা গাঁৱৰ উন্নয়নৰ বাবে এখন নতুন আঁচনি লৈছে, তাৰ উদ্বোধন কৰিব। অহাকালি তেওঁ গুৱাহাটীলৈ যাব, CRPFৰ পেৰেডত ভাগ ল'ব আৰু বিয়লি কচুতলিত আমি যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ অভিযান কৰিছিলোঁ, সেই স্থানত এটা অসম পুলিচ বেটেলিয়নৰ নতুন চৌহদ এটাৰ কাম শুভ আৰম্ভণি কৰিব। এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিল, তাতে এনক্ৰচমেণ্ট আছিলে। আমি খুব ষ্ট্ৰংলি সেই এনক্ৰচমেণ্ট আমি আঁতৰাইছিলোঁ আৰু যাতে তাত ভৱিষ্যতে এনক্ৰচমেণ্ট হ'ব নোৱাৰে, সেইকাৰণে প্ৰায় 300 কোটি টকা খৰচ কৰি আমি ডাঙৰ বেটেলিয়ন এটা তাতে নিৰ্মাণ কৰিব গৈ আছোঁ।